গেছটো জ্বলাই এয়া সসপেনত পাতি দিছো পানীখিনি অকমান গৰম হৈছে কুহুমিয়া হৈছে ইয়াতে দি দিছো নিমখ আধা চামুচ আজি কচুলতি বনাম সেই গতিকে ইয়াতে দি দিছো কচুলতিখিনি কচুলতি কটা নেদেখুৱালো আপোনালোকে সকলোৱে জানে কচুলতি কাটিব সেই গতিকে এতিয়া এই পানীখিনিত যিমানখিনি কচুলতি মই কাটি ৰাখিছিলো সেইখিনি দি দিছো যিসকলে মোৰ ভিডিওটো প্ৰথমবাৰ চাইছে তেখেতলোকে সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব তেতিয়া মোৰ ভিডিও নটিফিকেশন সবতছে আগতে পাব কচুলতিখিনি খুব বেছি গৰম কৰিব নালাগে পানীখিনি যেতিয়া উতলিব তেতিয়াই গেছটো অফ কৰি ৰাখি দিব আৰু এইখিনি মই এটা গামলাত চাকনিখনতে চাকি লৈছো গৰম পানীখিনি বেলেগ এডোখৰ জেগাত নি পেলাই চাকিব পাৰিলহেঁতেন কিন্তু মই একেডোখৰ জেগাতে গামলাটো ওপৰতে চাকনিখন লৈ পেলাই চাকি পেলালো যিখিনি গৰম পানী আছিল সেই গৰম পানীখিনি পেলাই দিলো আৰু গামলাটো ওপৰতে এখিনি ৰাখি ঠাণ্ডা পানী ঢালি পেলাই ধুই পেলালো এইখিনি গেছৰ পৰা অতৰাই পেলাই কাষতে ৰাখি থৈছো এতিয়া গেছটো জ্বলাই পেলাই কেৰাহীখন পাতি দিছো কচু লতিত দিবলৈ কেইফুটামান নহৰু কেঁচা জলকীয়া 3টা লৈ লৈছো এইখিনি পিছি লম কেৰাহীখন যেতিয়া গৰম হৈছে এয়া দি দিছো মিঠাতেল মিঠাতেল যেতিয়া গৰম হৈছে এয়া দি দিছো আধা চামুচ কালজিৰাৰ ধুনিয়া এটা গুণ আহিছে যিখিনি কচুলতি ৰাখি থৈছিলো সালনিখনত মানে চাকনিখনত সেইখিনি গুটেখিনি ঢালি দিলো কচুলতি দি পেলাই এয়া হেতাখনে অকমান লৰাই দি ইয়াতে দি দিছো অকনমান নিমখ নিমখখিনি দিয়াৰ পিছতে এয়া দি দিছো হালধি আৰু নিমখ দি পেলাই গুটেখিনি লৰাই লৈছো ইয়াতে যদি আপোনালোকে দিম বুলি ভাবে শুকান জলকীয়া গুৰি আপোনালোকে দিম বুলি ভাবিলে দিব পাৰিব মই দিয়া নাই গুটেখিনি হেতাখনেৰে লৰাই আছো গেছটো বহাই ৰাখিছো যেহেতুকে গেছটো যদি কমাই ৰাখো কচু লতিখিনি বেছিকে সিজি পেলাই বিজলুৱা হৈ যাব পাৰে সেইকাৰণে গেছটো বহাই ৰাখিছো নহৰু আৰু কেঁচা জলকীয়া যেটো পেষ্ট বনাই ৰাখিছিলো সেইখিনি দি দিছো দি পেলাই আকৌ হেতাখনেৰে লৰাই লৈছো নহৰু কেঁচা জলকীয়া পিছা মিক্সাৰ গ্ৰাইণ্ডাৰ বাটিটোতে অকণমান পানী দি এয়া ঢালি দিছো আৰু হেতাখনেৰে লৰাই লৈছো এনেকৈ অকমান সময় লৰোৱাৰ পিছত ইয়াতে দিছো অকণমান চেনি দিলে সোৱাদ এটা আহে আৰু খাবলৈ খুবেই ভাল হয় চেনিখিনি দিয়াৰ পিছত হেতাখনে আকৌ লৰাই দিছো হেতাখনে লৰোৱাৰ পিছত এয়া অকমান সময়ৰ কাৰণে ঢাকনখন মাৰি দিলো গেছটো কমাই দিয়া নাছিলো মই বহাই ৰাখিছিলো অকমান সময়ৰ কাৰণে ঢাকনখন মাৰি দিছিলো আৰু এতিয়া হেতাখনেৰে লৰাই দিছো এইখিনি হৈয়ে গৈছে এনেকৈ অকমান সময় লৰোৱাৰ পিছত গেছটো অফ কৰি ধুনিয়াকে লাইটৰ পোহৰত আনি সজাই দিছো চাওকচোন কিমান ধুনিয়া হৈছে
এয়া লোভনীয় হৈছেনে এনেকৈ বনাই খোৱা নাই যদি আপোনালোকে নিশ্চয় বনাই খাব আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ